নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শিক্ষা পাঠ্যপুথিৰ অধ্যায় 5 মনোযোগ আৰু আগ্ৰহ নামৰ তোমালোকৰ যোনটো পাঠ আছে সেই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব আৰু ইয়াৰ আগতে আমি পাৰ্ট 1 বুলি এটা ভিডিঅ' তোমালোকলৈ আগবঢ়াইছো। তোমালোকে সেই ভিডিঅ'টো চোৱা নাই যদি চাই ল'বা, লিংকটো ডেসক্ৰিপচন বক্সৰ লগতে এণ্ড স্ক্ৰিনত লগাই দিয়া হ'ব। আৰু এটা পলম নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ বলা। তোমালোকৰ 8 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিবলৈ আছিলে। ইয়াৰ আগতে আমি 7 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিছিলো আৰু শেষৰ প্ৰশ্ন কেইটাও আলোচনা কৰিছিলো। গতিকে ইয়াত 8ৰ পৰা বাকিখিনি প্ৰশ্ন আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। 8 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে এগৰাকী শিক্ষক হিচাপে নিজকে গণ্য কৰি লৈ শিক্ষাৰ্থীৰ মনোযোগ আৰু আগ্ৰহ বৰ্ধনৰ বাবে কি কি উপায় অৱলম্বন কৰিবা। গতিকে উত্তৰ তোমালোকে লিখিব পাৰা। এগৰাকী শিক্ষক হিচাপে গণ্য কৰি লৈ শিক্ষাৰ্থীৰ মনোযোগ আৰু আগ্ৰহ বৰ্ধনৰ বাবে অৱলম্বন কৰাৰ উপায়বোৰ হ'ল এইখনৰ পৰা দিছো ক নম্বৰ, এইটো মানে 1 নম্বৰটো শ্ৰৱণ দৰ্শন সঁজুলিৰ ব্যৱহাৰ। তোমালোকে এইখিনি এক্সপ্লেইন কৰি লিখিবা বা এই পইণ্টখিনি লিখিলে হ'ল। যদি কম নম্বৰৰ কাৰণে আহে, যদি মাৰ্কটো অলপ বেছি আহে তেতিয়া এক্সপ্লেইন কৰি লিখিবা। প্ৰথমটো শ্ৰৱণ দৰ্শন সঁজুলি ব্যৱহাৰ। ইয়াত তোমালোকে এক্সপ্লেইন কৰিব পাৰা যে শ্ৰেণীকোঠাত শিক্ষকে কোনো বিষয়ত ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ হ'লে আকৰ্ষণীয় দৃশ্য শ্ৰাব্য সঁজুলি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত তোমালোকৰ মনটো যদি আকৰ্ষণ কৰিবলগীয়া হয় শিক্ষকে কিছুমান তোমালোকক দেখুৱাবলৈ বস্তু লৈ আহিব পাৰে। তাৰ ফলত কি হ'ব, শিক্ষাৰ্থীসকল আকৰ্ষিত হ'ব সেই বস্তুটোৰ প্ৰতি। ইয়াৰ পিছত লিখিব পাৰা দৃষ্টান্তৰ ব্যৱহাৰ। দৃষ্টান্তৰ ব্যৱহাৰটো তোমালোকে এনেদৰে এক্সপ্লেইন কৰিব পাৰা যে ছাত্ৰসকলৰ পাঠদানৰ কালত শিক্ষকে শিক্ষণীয় বিষয়বস্তুৰ লগত ৰিজাই দৃষ্টান্ত বা উপমা ব্যৱহাৰ কৰিব পাৰে। পুৰস্কাৰ আৰু শাস্তি এই দুই ধৰণৰ ব্যৱস্থাৰো সহায় লোৱা হয়। ফলত ছাত্ৰই নতুন বিষয় সহজে বুজি উঠিব পাৰে। আনহাতে মনোযোগ আগ্ৰহ দুয়োটাই প্ৰদান কৰিব পাৰে। ইয়াৰ পিছত তোমালোকে লিখিব পাৰা কৌতুক বা ৰগৰ। কৌতুক শুনা নাই তোমালোকে? কৌতুক বা ৰগৰটো তোমালোকে এনেদৰে এক্সপ্লেইন কৰিব পাৰা যে জন্মগত হাস্য প্ৰবৃত্তিৰ বাবে আমি হাঁহি ধেমালি কৰোঁ। শিক্ষাদানৰ সময়তো হাঁহি ধেমালিৰে আগ্ৰহ আৰু মনোযোগ দুয়োটাই আকৰ্ষণ কৰিব পাৰি। ইয়াৰ পিছত লিখিব পাৰা শিক্ষকৰ ব্যক্তিত্বৰ ওপৰত যে ছাত্ৰৰ মনত শিক্ষণীয় বিষয়ৰ প্ৰতি সহজতেই আগ্ৰহ সৃষ্টি কৰিব পাৰে শিক্ষকৰ ব্যক্তিত্বই। শিক্ষকৰ আচাৰ ব্যৱহাৰ, পিন্ধন উৰণ, চাল চলন আদিয়ে ছাত্ৰৰ মনত প্ৰভাৱিত কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনত শিক্ষকসকলৰ প্ৰতিটো আচৰণে প্ৰভাৱিত কৰে। ঠিক আছে, পিছতো লিখিব পাৰা পুনৰাবৃত্তিৰ বৰ্জন। ইয়াতে তোমালোকে লিখিব পাৰা শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনোযোগ আৰু আগ্ৰহ অটুট ৰাখিবৰ বাবে পাৰিলে বাৰে বাৰে পুনৰাবৃত্তি ব্যৱস্থা এৰাই চলিব লাগে, কিয়নো পুনৰাবৃত্তিয়ে ছাত্ৰৰ মনত শিক্ষাৰ প্ৰতি অৱসাদ সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত তোমালোকে লিখিব পাৰা কাৰ্যকৰী শিক্ষণ পদ্ধতি। কাৰ্যকৰী শিক্ষণ পদ্ধতিৰ দ্বাৰা শিক্ষা বিষয় ছাত্ৰ ছাত্ৰীৰ বাবে সহজে আকৰ্ষণীয় কৰি তুলিব পাৰি। ক্ৰীড়া বা খেলৰ কাৰ্যকৰী পদ্ধতিৰ সহায়ত ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি। এইখিনি তোমালোকে নিশ্চয় পঢ়ি দিওঁতে বুজি পাইছা। আৰু আমি ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ এতিয়া। ইয়াৰ পিছৰ প্ৰশ্ন তোমালোকক সুধিছে মনোযোগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণবোৰ ব্যাখ্যা কৰা। প্ৰথমতে আমি বস্তুনিষ্ঠ কাৰণবোৰ ব্যাখ্যা কৰিম। এইখিনি ধুনীয়াকৈ দিয়া হৈছে, স্ক্ৰীনশ্বট লৈ ল'বা, ধুনীয়াকৈ লিখি ল'বা। প্ৰথমটো দিছে কি, প্ৰথমটো তোমালোকে লিখিব পাৰা আকাৰ বা আকৃতি। চোৱা আকাৰ বা আকৃতিৰ ক্ষেত্ৰতো আমাৰ আকৰ্ষণ যায়। এতিয়া চোৱা বহুত ডাঙৰ বস্তু এটা থাকে আৰু বহুত সৰু বস্তু এটা থাকে। আমি প্ৰথমতে কোনটো বস্তু চাম? আমি ডাঙৰ বস্তুটো চাম। আমাৰ চকুত সহজে কোনটো পৰিব? ডাঙৰ বস্তুটো পৰিব, হয়নে? এতিয়া চোৱা ইয়াত কি বুলি এক্সপ্লেইন কৰা আছে। উদ্দীপকৰ আকৃতি মনোযোগৰ এক উল্লেখযোগ্য কাৰণ। সৰু আকাৰৰ বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৰ প্ৰতি আমাৰ মন সহজে আকৰ্ষিত হয়। সেইকাৰণে ই ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজ্ঞাপন, পোষ্টাৰ আদি ঠায়ে ঠায়ে আঁৰি দিয়া হয়। এই যে বিজ্ঞাপনবোৰ দেখা তোমালোকে ঠায়ে ঠায়ে যে কিছুমান ডাঙৰ ডাঙৰ আখৰেৰে লিখা থাকে নহয়, বস্তুবোৰ দেখিছা নাই? কিহৰ কাৰণে থাকে? কাৰণ ডাঙৰ বস্তুৰ প্ৰতি, ডাঙৰ যোনটো বস্তুৰ প্ৰতি থাকে সেই ডাঙৰ বস্তুৰ প্ৰতি আমাৰ চকুটো সহজে যায়, আমাৰ মনোযোগটো সোনকালে যায় সেইফালে। তাৰপিছত তীব্ৰতা মানে শক্তিশালী উদ্দীপকৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষিত হয়। ক্ষীণ আৰু উচ্চ এই দুই স্তৰৰ ভিতৰত উচ্চ স্তৰৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষিত হৈ পৰে। শ্ৰেণীত প্ৰথমবাৰ মনোযোগ দিব নোৱাৰা ছাত্ৰৰ প্ৰতি সেয়েহে শিক্ষকে পুনৰাবৃত্তি কৰি থাকিলে ছাত্ৰই মনোযোগ দি উঠিব পাৰে। তীব্ৰতা মানে হৈছে চোৱা এতিয়া সহজে যদি আমি বুজোঁ, এটা খুব কম কালাৰ আৰু এটা খুব ডাৰ্ক কালাৰ, আমাৰ চকুটো পটককৈ ক'লে যায়? ডাৰ্ক কালাৰটো যায়, হয় নে নাই? খুব তীব্ৰ ৰঙা একদম চকুত চাট মাৰি ধৰা কালাৰটোহে আমি প্ৰথমতে চাওঁ, আমি পিছতহে বাকীখিনি চাওঁ। যোনটো বহুত ডাঠ হয়, কালাৰ ডাৰ্ক হয়, সেই ডাৰ্ক কালাৰটোৰ প্ৰতি আমাৰ চকুটো সহজে যায়। সেইটোৱে কোৱা যায়। সহজকৈ এনেকৈ বুজিব পাৰা তোমালোকে। তাৰপিছত চোৱা নতুনত্বই কি কৰে? বিষয়বস্তুৰ প্ৰতি আমাৰ আগ্ৰহৰ সৃষ্টি কৰে। বিষয়বস্তুৰ নতুনত্বই আমাৰ মনত আগ্ৰহৰ সৃষ্টি কৰে। সেয়েহে কোনো অভিনৱ বস্তুৰ প্ৰতি আমাৰ মনত সহজে আকৰ্ষিত হয়। এনেধৰণে কি কৰিব পাৰে? এনে কাৰণতে শিশুৰ
এনে কাৰণতে শিশুৰ বাবে নতুন পুতলা ছাত্ৰৰ বাবে নতুন কিতাপ সদায় আকৰ্ষণীয় হয় স্কুলৰ পৰা যেতিয়া প্ৰথমতে কিতাপবোৰ দিয়ে শিক্ষাৰ্থীসমূহে কি কৰে কিতাপবোৰ আনে সৰুতে তোমালোকেও কৰিছিলা কিতাপবোৰ আনি কি কৰা কিতাপবোৰ আমি কি কৰা আগতে গোন্ধিছিলোঁ নতুন কিতাপবোৰ গোন্ধটো খুব ধুনীয়া লাগে খুব ভাল লাগে নতুন কিতাপবোৰ আনিয়ে প্ৰথম দিনাই কি কৰা হয় কিতাপবোৰ সব চোৱা হয় তাৰপিছত লাগিলে লাহে লাহে চোৱা নহয় কিন্তু প্ৰথম দিনাই কি কৰা হয় কিতাপখন গোটেইখন উল্টাই পুল্টাই চোৱা হয় হয়নে তাৰপিছত চোৱা গতিশীলতা স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ প্ৰতি মন আকৰ্ষণ কৰিব পৰা ক্ষমতা অধিক যোনটো আমাৰ স্থিৰ বস্তু সেই স্থিৰ বস্তুৰ প্ৰতি আমাৰ মনোযোগটো সহজে নাযায় কিন্তু গতিশীল বস্তুৰ প্ৰতি আমাৰ মনোযোগটো সহজে যায় সেইবাবে ৰৈ থকা গাড়ী এখনতকৈ গৈ থকা গাড়ী এখন আমাৰ অধিক মনোযোগৰ বিষয় হৈ উঠে যে ৰখি থকা যোনখন গাড়ী সেই গাড়ীখন আমি চালু হৈ গ'ল কিন্তু গৈ থকা গাড়ীখন আমাৰ দেখি ভাল লাগে গতিশীল বস্তুবোৰ কি হয় আমাৰ দেখি ভাল লাগে বা আমি চাই ভাল পাওঁ যে আকাশত যেতিয়া আমি চাওঁ চৰাই এজাক উৰি গৈ থাকে খুব ভাল লাগে নাই তোমালোকে চোৱা নাই কমেণ্ট কৰি জনাবচোন চোৱা নাই তাৰপিছত তোমালোকে লিখিব পাৰা উজ্জ্বলতা উজ্জ্বল বস্তুৰ প্ৰতি স্বাভাৱিকতে মন আকৰ্ষিত হোৱা দেখা যায় সেইবাবে সৰু ল'ৰা ছোৱালীয়ে কিতাপত বিভিন্ন ধৰণৰ উজ্জ্বল ৰঙৰ ছবি ব্যৱহাৰ কৰা হয় কিতাপত যদি এনেই কিবা এটা ধৰা এইটো মই থিয়ৰী পাৰ্টটো এনেকৈ লিখি দিছোঁ এইখিনি যদি মই এনেকৈ লিখাৰ ঠাইত তোমালোকক যদি ইয়াত ফটো চটো কিবা লগাই দিলোঁ হয় সেইখিনি কি হ'লহেঁতেন বেছি আকৰ্ষণীয় হ'ল হয় নাই পিছলৈ কৰিবলৈ চেষ্টা কৰা হ'ব এই কামটো ইয়াতে ফটো চটো লগাই ধুনীয়াকৈ বুজোৱাৰ কাৰণে চেষ্টা কৰা হ'ব ভাবি আছোঁ এইটো কৰিম বুলি তোমালোকৰ কাৰণে কিন্তু এতিয়া জাষ্ট বুজা যে এনেকৈ যদি ইয়াত ফটো লগাই দিয়ে বা এইফালেও কিবা এটা যদি থাকে তেতিয়া কি হ'ব মনটো আমাৰ পুতুককৈ আকৰ্ষণ হ'ব সেইটো চাইডে হয় নহয় গতিকে এইটোকে কোৱা হৈছে উজ্জ্বল বস্তুৰ প্ৰতি কি হয় আমাৰ মনটো সহজে আকৰ্ষিত হয় আৰু সেইটো কাৰণে কি হয় সেই বস্তুবোৰ আমাৰ ভাল লাগে আৰু সেইসমূহৰ প্ৰতি আমাৰ আকৰ্ষণটো মানে বেছি থাকে এইটো হৈছে বস্তুনিষ্ঠকৰণ এতিয়া আমি চাম ইয়াৰ ব্যক্তিনিষ্ঠ কাৰণসমূহনো কি ইয়াৰ পিছতে ব্যক্তিনিষ্ঠ কাৰণসমূহ এইখিনি লিখি ল'ব ধুনীয়াকৈ এইখনৰ পৰা কৈ যাম আগ্ৰহ বিষয়ৰ প্ৰতি বা কোনো এটা বিষয়ৰ প্ৰতি মনোযোগ সৃষ্টি কৰে কিহে আমাৰ আগ্ৰহে হয় নাই সেইবাবে মেকডুগেলে আগ্ৰহক মনোযোগৰ এক অন্তৰ্নিহিত অৱস্থা ৰূপে বৰ্ণনা কৰিছে গতিকে আগ্ৰহ মনোযোগৰ প্ৰধান চৰ্ত বিশেষ 2 নম্বৰটো তোমালোকে লিখিব পাৰা সহজাত প্ৰবৃত্তি জীৱৰ জন্মসূত্ৰে লাভ কৰা অন্তৰ্নিহিত জৈৱিক প্ৰৱণতা হৈছে সহজাত প্ৰবৃত্তি এনে প্ৰবৃত্তিৰ তাৰণাত আমি বিভিন্ন বস্তু কাৰ্য বা ঘটনাৰ প্ৰতি মনোযোগ অনুভৱ কৰোঁ আমাৰ মনোযোগ যায় হয়নে সন্তানৰ প্ৰতি মাতৃৰ অনুৰাগ এনে প্ৰবৃত্তিৰ দ্বাৰাই পৰিচালিত হয় ইয়াৰ পিছত তোমালোকে লিখিব পাৰা আবেগজনিত কাৰণতো বস্তুৰ প্ৰতি মনোযোগ বৃদ্ধি হয় বা হ্ৰাস হ'বও পাৰে যেনে নিজৰ বস্তু নিজৰ সন্তান আপোন মানুহ আদিৰ সৈতে আমাৰ আবেগ জড়িত হৈ থাকে সেইবাবে কি হয় এইবোৰৰ প্ৰতি আমি অধিক মনোযোগ অনুভৱ কৰোঁ বা অধিক মনোযোগ দিওঁ সেইফালে আনহাতে কাৰোবাক বেয়া পালে বা সদ্ভাৱ নাথাকিলে তেওঁৰ দোষ ত্ৰুটি উলিওৱাত মনোযোগ দিয়াও দেখা যায় আমি যাক বেয়া পাওঁ তাৰ আমি দোষবোৰ সদায় প্ৰথমতে দেখোঁ হয়নে কিন্তু যাক ভাল পাওঁ তাৰ দোষবোৰ আমি সহজে আমি বিচাৰিবলৈ আমি ট্ৰাই নকৰোঁ নেদেখোঁ আমাৰ চকুত ধৰাই নপৰে আমি কাক বেছিকৈ কাৰ দোষবোৰ বিচাৰোঁ যাক আমি বেয়া পাওঁ ঠিক আছে ইয়াৰ পিছত কামনা বাসনা লিখিব পাৰা কামনা বাসনাৰ দ্বাৰাও কি হয় মনোযোগ প্ৰক্ৰিয়া প্ৰভাৱিত হয় ইয়াৰ পিছত অভ্যাস কোনো বিষয় বা কামত অভ্যাস গঠিত হ'লেও পিছত সিয়ে কি কৰে মনোযোগৰ কাৰণ হোৱা দেখা যায় কোনো এটা কামত যদি আমি কৰি কামটো অভ্যাসগত হৈ যায় আমাৰ অভ্যাস হৈ পৰে তেতিয়া সেই কামটো আমাৰ বাবে কি হৈ পৰে মনোযোগৰ কাৰণ হৈ পৰে ইয়াৰ পিছত 6 নম্বৰতে তোমালোকে লিখিব পাৰা পূৰ্ব অভিজ্ঞতা লিখিব পাৰা যে পূৰ্ব অভিজ্ঞতাৰ স্মৃতি চাপেও মনোযোগ দৃঢ় কৰে ইয়াৰ পিছত 7 নম্বৰতে লিখিব পাৰা মানসিক সুস্থতাটো এক্সপ্লেইন এনেদৰে কৰিব পাৰা যে মানসিক সুস্থতা মনোযোগ সৃষ্টিৰ এক অন্যতম কাৰণ মানসিকভাৱে সুস্থ থাকিলে অৰ্থাৎ উত্তেজনা দুশ্চিন্তা ইত্যাদিৰ পৰা মন মুক্ত থাকিলে কোনো বিষয়ৰ প্ৰতি মনোযোগী হোৱাটো সম্ভৱ হৈ পৰে আমাৰ যদি মনত অনবৰতে কিবা কথাই মানে বুজা দি থাকে কিবা কথাই হেঁচা দি থাকে তেতিয়াহ'লে আমি মনোযোগ পুতুককৈ দিব নোৱাৰোঁ বস্তু এটাৰ প্ৰতি যদি আমি নিশ্চিন্ত হৈ থাকোঁ আমাৰ মনত চিন্তা নাথাকে তেতিয়াহ'লে কি হয় কোনো এটা কথাৰ প্ৰতি আমি সহজেই আগ্ৰহী হ'ব পাৰোঁ আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্নত তোমালোকক সুধিছে 10 নম্বৰ প্ৰশ্নত আগ্ৰহৰ উৎসসমূহ বৰ্ণনা কৰা
তোমালোকে উত্তৰত লিখিব পাৰা যে 1 নম্বৰতে দৈহিক অৱস্থা দৈহিকভাৱে সুস্থ ব্যক্তিয়ে বিভিন্ন বস্তুৰ প্ৰতি আগ্ৰহী হয় দৈহিকভাৱে ক্লান্ত আৰু অসুস্থ ব্যক্তিয়ে স্বতঃস্ফূৰ্তভাৱে মনৰ আগ্ৰহ প্ৰকাশ কৰিব নোৱাৰে যোনসমূহ ব্যক্তি দৈহিকভাৱে সুস্থ হয় যাৰ শৰীৰটো ভালে থাকে শাৰীৰিকভাৱে তেওঁ সুস্থ তেনে ব্যক্তিয়ে কি কৰিব পাৰে তেনে ব্যক্তিয়ে প্ৰতিটো কাম ভালদৰে কৰিব পাৰে তেওঁলোক আগ্ৰহী হয় এইটো কৰিম সেইটো কৰিম সেইটো কৰিম সেইটো কৰিম কিন্তু যাৰ দেহাটো অনবৰতে বেয়াই হৈ থাকে সি কি কৰিব সেইটো শুয়ে থাকিবলৈ বিচাৰিব হয় নহয় সি কিবা কাম কৰিব বিচাৰিব জানো কেতিয়াও নিবিচাৰে গতিকে দৈহিক অৱস্থাৰ লগত কি হয় আগ্ৰহ জড়িত হয় ইয়াৰ পিছত বৌদ্ধিক যোগ্যতাত লিখিব পৰা তোমালোকে এক্সপ্লেইন কৰি ব্যক্তিৰ বৌদ্ধিক যোগ্যতাৰে ব্যক্তিৰ আগ্ৰহ নিৰ্ধাৰণ কৰে হীন বুদ্ধিৰ ব্যক্তিসকল বিষয়বস্তুৰ প্ৰতি সহজে আগ্ৰহী নহয় যিবোৰ লোক তীক্ষ্ণ বুদ্ধিৰ তেওঁলোকৰ মনত বিভিন্ন পৰিৱেশৰ বিভিন্ন বিষয়বস্তুৱে প্ৰতিক্ৰিয়া কৰি আগ্ৰহৰ সৃষ্টি কৰে এতিয়া যিসমূহ মানুহৰ বুদ্ধি কম বুলি যে কয় বুদ্ধি কম মানে যিসকল মানুহ হীন বুদ্ধি বুলি যে কয় হীন বুদ্ধিৰ সেই মানুহসকলে কোনো এটা বস্তুৰ প্ৰতি আগ্ৰহী নহয় তেওঁলোকক কিবা এটা বস্তু দিলেও তেওঁলোক আগ্ৰহী নহয় মানে হ'ব বাদ দে এনেকুৱা ধৰণৰ কিন্তু কিছুমান মানুহ কি হয় যোনসমূহ মানে তীক্ষ্ণ বুদ্ধিৰ হয় তেওঁলোকে কি কৰে পুটুক সেই পৰিৱেশৰ লগত কি কৰে সেই পৰিৱেশৰ লগত তেওঁলোকে সেই বিষয়বস্তুৱে কি প্ৰতিক্ৰিয়া কৰিছে সেইসমূহ তেওঁলোকে চাই তাৰ প্ৰতি নিজক কি কৰে আগ্ৰহী কৰি তোলে সেইটো বৌদ্ধিক যোগ্যতাত আহিব আৰু তাৰপিছত লিখিব পাৰা লিংগ পাৰ্থক্য লিংগভেদে ব্যক্তিৰ আগ্ৰহ ভিন্ন হয় সেইবাবে ল'ৰা ছোৱালীৰ অথবা পুৰুষ মহিলাৰ আগ্ৰহ বিষয়বস্তুসমূহৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় এইটো আচলতে ল'ৰা ছোৱালী বুলি নহয় প্ৰত্যেক মানুহৰে এজনৰ আগ্ৰহ আনজনৰ লগত নিমিলিবও পাৰে এজনৰ ভাল লগা বস্তুটো অন্যজনৰ ভাল নালাগিবও পাৰে অকল ল'ৰা বা ছোৱালীৰ বুলি নহয় ছোৱালী মানে ইজনী ছোৱালী ভাল লগা বস্তু সিজনী ছোৱালী ভাল নালাগিব পাৰে বা ইটো ল'ৰা ভাল লগা বস্তু সিটো ল'ৰা ভাল নালাগিব পাৰে মানে আমাৰ কি হয় আমাৰ প্ৰতিটো মানুহৰে আগ্ৰহ আৰু আমাৰ প্ৰতিটো মানুহৰে ভাল লগা আমাৰ প্ৰতিটো মানুহৰে বেয়া লগা সকলোবোৰ কি হয় বেলেগ ধৰণৰ হয় বা মই যোনটো ভাল পাওঁ মোৰ লগৰজনীয়ে সেইটো বেয়াও পাব পাৰে বা মোৰ লগৰজনীয়ে যোনটো ভাল পায় মই বেয়াও পাব পাৰোঁ বুজি পাইছানে মানে প্ৰত্যেক মানুহৰে কি হয় ভাল লগা বেয়া লগাবোৰ বেলেগ ধৰণৰ হয় তাৰপিছত পৰিৱেশৰ প্ৰভাৱত লিখিব পৰা আগ্ৰহৰ ওপৰত পৰিৱেশৰো প্ৰভাৱ দেখা যায় সেয়েহে বিদ্যালয়ত আকৰ্ষণীয় বৈষয়িক অৱস্থাই ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলে আনহাতে পৰিৱেশৰ অনাহীনতাই শিক্ষা গ্ৰহণৰ আগ্ৰহ নোহোৱা কৰি পেলায় যদি শিকাৰ পৰিৱেশেই নাথাকে তেতিয়াহ'লে কি হয় আগ্ৰহ আমাৰ নহয় যদি স্কুলখনত সোমোৱাৰ লগে লগে স্কুলখন ধুনীয়া দেখিবলৈ একদম পুৰা ধুনীয়াকৈ ছবি অঁকা আছে বা ইফালে ফুলনি বাগিচা আছে সিফালে পানী আছে খুব ধুনীয়া এটা পৰিৱেশ গছ গছনি আছে তেনেকুৱা এটা পৰিৱেশত স্কুলখনে আমাক যিমান আগ্ৰহী কৰি তুলিব একদম বজাৰৰ মাজৰ এখন স্কুলে আমাক সিমান আগ্ৰহী কৰি তুলিব নোৱাৰিবও পাৰে ঠিক আছে ইয়াৰ পিছত তোমালোকে লিখিব পাৰা শিক্ষণ পদ্ধতি শিক্ষাৰ্থীৰ মনত আগ্ৰহৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত শিক্ষণ পদ্ধতি ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ দেখা যায় শিক্ষাদানৰ বাবে বিজ্ঞানসন্মত প্ৰগতিশীল শিক্ষণ পদ্ধতি গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীৰ মনত সততে শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হয় শিক্ষণ পদ্ধতিক লৈও কথা আছে শিক্ষাৰ্থীৰ মনত আগ্ৰহৰ সৃষ্টি কৰিবলৈ হ'লে শিক্ষকে শিক্ষণ পদ্ধতিসমূহৰ ওপৰতো গুৰুত্ব দিব লাগে ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 11 নম্বৰ প্ৰশ্নটোত তোমালোকক দিছে তলত দিয়া বিষয়সমূহৰ বিষয়ে চমুকৈ লিখা ক নম্বৰটো তোমালোকক দিছে মনোযোগ ইয়াত তোমালোকে বহলাই লিখিব লাগে গতিকে তোমালোকে লিখিব পাৰা কোনো এটা নিৰ্দিষ্ট বস্তু চেতনাৰ কেন্দ্ৰস্থললৈ অনাই হৈছে মনোযোগ চেতনা মানে কনচিয়াছনেছ ঠিক আছে আমাৰ সচেতন অৱস্থাৰ কথা কোৱা হৈছে আমাৰ মনত চেতনা খুদ অবিৰত গতিত প্ৰবাহিত হৈ থাকে বৰ্হি জগতৰ নানান বস্তুৱে এই চেতনাৰ বিষয়বস্তু সেইকাৰণে মনোযোগ হ'ল চেতনাৰ ক্ষেত্ৰত সংকুচিত কৰি এটা বস্তু বা বিষয়ত মনোনিৱেশ কৰা চেতনা মানে কনচিয়াছনেছ যোনটো আমাৰ কনচিয়াছ মাইণ্ড হয় সেই মাইণ্ডটোক চেতনা বুলি কোৱা হয় বা চেতন মন বুলি কোৱা হয় ঠিক আছে তাৰপিছত তোমালোকে লিখিব পাৰা খ নম্বৰটো ঐচ্ছিক মনোযোগ কি উদাহৰণ দিয়া গতিকে উত্তৰ তোমালোকে লিখিব পাৰা যিবিলাক মনোযোগত মনৰ ইচ্ছা শক্তি প্ৰয়োগ কৰা হয় তাকেই ঐচ্ছিক মনোযোগ বোলে মানে আমাৰ মনৰ ইচ্ছা শক্তিৰ জৰিয়তে আমি য'ত মনোযোগ নিৱেশ কৰোঁ সেইটোক ঐচ্ছিক মনোযোগ বোলে অৰ্থাৎ কোনো ব্যক্তিয়ে আনক হস্তক্ষেপ নকৰাকৈ নিজৰ ইচ্ছামতে পৰিৱেশৰ কোনো বিষয়ৰ ওপৰত মনোযোগ দিয়াটোৱেই হ'ল ঐচ্ছিক মনোযোগ উদাহৰণস্বৰূপে যিসকল শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি স্পৃহা আছে জীৱনৰ প্ৰতিষ্ঠিত হোৱাৰ আকাংক্ষা আছে তেওঁলোকৰ বাধা বিঘিনি থাকিলেও অধ্যয়নত তেওঁলোকে মনোযোগ দিবই ঠিক আছে পিছৰটো চাওঁ
গ নম্বৰটো তোমালোকে কৈছে ঐচ্ছিক মনোযোগ কাক কয় ইয়াৰ ভাগ দুটা উল্লেখ কৰা উত্তৰ তোমালোকে লিখিব পাৰা যেতিয়া এজন ব্যক্তিয়ে দৈহিক আৰু মানসিক মনোযোগ প্ৰদানৰ বাবে প্ৰস্তুত আৰু নিজৰ ইচ্ছা অনুসৰি মনোযোগ দিয়ে তেনে ধৰণৰ মনোযোগক ঐচ্ছিক মনোযোগ বোলে উদাহৰণস্বৰূপে শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি স্পৃহা আছে জীৱনত প্ৰতিষ্ঠিত হোৱাৰ আকাংক্ষা আছে তেওঁলোকে বাধা বিঘিনি থাকিলেও অধ্যয়নত মনোযোগ দিবই মানে তেওঁলোকে কষ্ট কৰিব ঠিক আছে ইয়াৰ ভাগ দুটা প্ৰথমটো হৈছে স্পষ্ট বা নিশ্চিত মনোযোগ আৰু অস্পষ্ট মনোযোগ বা অনুমিত মনোযোগ ঠিক আছে আমি পিছৰটো চাওঁ ইয়াৰ পিছত তোমালোকক চমু উত্তৰ দিব দিছে প্ৰথমটো দিছে সংবেদনাত্মক মনোযোগ কি উদাহৰণ দি বুজোৱা গতিকে উত্তৰ তোমালোকে লিখিব পাৰা যেতিয়া আমাৰ ইন্দ্ৰিয়সমূহৰ জৰিয়তে মনৰ সংবেদন সৃষ্টি কৰা যিকোনো বস্তুৰ উদ্দীপকৰ প্ৰতি দিয়া মনোযোগ সংবেদনাত্মক মনোযোগ বোলে যেতিয়া আমাৰ ইন্দ্ৰিয়সমূহৰ জৰিয়তে আমাৰ মনত সংবেদন সৃষ্টি কৰা যিকোনো বস্তুগত যিসমূহ উদ্দীপক থাকে সেই উদ্দীপকৰ প্ৰতি আমি যেতিয়া মনোযোগ দিওঁ হেতুকে কি বুলি কোৱা হৈছে সংবেদনাত্মক মনোযোগ বুলি কোৱা হয় বুলি কৈছে সংবেদনাত্মক মনোযোগৰ উদাহৰণ হ'ল যেতিয়া কোনো এজন নিৰ্দিষ্ট ব্যক্তিৰ ওপৰত বা তেওঁৰ এখন ছবিৰ ওপৰত মনোযোগ দিয়া হয় আমি কি কৰোঁ যেতিয়া আমি কোনো এখন ছবিৰ ওপৰত বা কোনো এজন ব্যক্তিৰ ওপৰত বা কিবা এটা বস্তুৰ ওপৰত আমি যেতিয়া মনোযোগ দিওঁ হেতুকে কৈছে হেতু হৈছে কি সংবেদনাত্মক মনোযোগ ইয়াৰ পিছত আগ্ৰহৰ অৰ্থ ব্যাখ্যা কৰিব দিছে তোমালোকে লিখিব পাৰা যে আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ ইন্টাৰেষ্ট শব্দটো লেটিন শব্দৰ পৰা উৎপত্তি হৈছে ইয়াতে গম পালো আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ কি হয় ইন্টাৰেষ্ট হয় ঠিক আছে ইন্টাৰেষ্ট ক'ৰ পৰা উৎপত্তি হৈছে লেটিন শব্দৰ পৰা উৎপত্তি হৈছে দেই ইয়াৰ উৎপত্তিগত অৰ্থ হ'ল ইন মেটাৰ্ছ অৰ্থাৎ কিবা ক্ষেত্ৰত গুৰুত্ব থকা আৰু ইন কনচাৰ্নছ মানে কোনো বিষয়ৰ লগত সম্বন্ধ ঘটা বা সম্বন্ধ স্থাপন কৰা গতিকে ক'ব পাৰি যে যেতিয়া কোনো বিষয়বস্তু এজনৰ বাবে গুৰুত্বপূৰ্ণ হয় মানে কিবা এটা বিষয়বস্তু কোনো এজন ছাত্ৰৰ বাবে বা কোনো এজন ব্যক্তিৰ বাবে যেতিয়া গুৰুত্বপূৰ্ণ হয় আৰু বিষয়টোৰ লগত এক সম্বন্ধ স্থাপিত হয় তেতিয়া আগ্ৰহৰ সৃষ্টি হয় এজন ছাত্ৰৰ ফুটবল খেলাৰ প্ৰতি আগ্ৰহ আছে বুলিলে ইয়াকে বুজা যে খেলবিধ তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আৰু সেই বিশেষ খেলবিধৰ লগত তেওঁৰ এক সম্বন্ধ ঘটিছে গতিকে যেতিয়া পৰিৱেশৰ কোনো বস্তু বা বিষয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু তাৰ লগত এক মানসিক সম্বন্ধ স্থাপিত হয় তেনে অৱস্থাকে আগ্ৰহ বুলি কোৱা হয় আমি এটা পিছৰটো প্ৰশ্ন চাওঁ ইয়াৰ পিছৰটো প্ৰশ্ন হৈছে প্ৰত্যক্ষ আৰু পৰোক্ষ মনোযোগ মানে কি বুজা উত্তৰ তোমালোকে লিখিব পাৰা উদ্দীপকৰ শক্তিশালী প্ৰভাৱে যেতিয়া ব্যক্তিৰ মনোযোগ তৎকালীনভাৱে আকৰ্ষণ কৰিব পাৰে তেনে মনোযোগক প্ৰত্যক্ষ মনোযোগ বোলা হয় যেনে আকাৰ তীব্ৰতা আৰু নতুনত্ব আদি ইয়াৰ পিছত আনহাতে কোনো এটা বস্তু আকৰ্ষণীয় নহ'লেও আকৰ্ষণীয় বস্তুৰ লগত সংযুক্ত ব্যক্তিৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি তেতিয়া তাক পৰোক্ষ মনোযোগ বোলা হয় উদাহৰণস্বৰূপে কেলেণ্ডাৰৰ 15 আগষ্ট তাৰিখটোৱে আমাৰ মনোযোগ এই কাৰণে আকৰ্ষণ কৰে যে এই তাৰিখটোৰ লগত আমাৰ স্বাধীনতা লাভৰ কথা জড়িত হৈ আছে আৰু কেলেণ্ডাৰৰ সেই তাৰিখটো যোনটো তাৰিখত আমাৰ জন্ম হৈছে সেই তাৰিখটোৱে কি কৰে আমাৰ মনটো আকৰ্ষণ কৰে হয়নে নহয় পিছৰটো প্ৰশ্ন চাওঁ 4 নম্বৰ প্ৰশ্নটোত সুধিছে আগ্ৰহৰ কেইটামান ঘাই বৈশিষ্ট্য উল্লেখ কৰা তোমালোকে উত্তৰ লিখিব পাৰা আগ্ৰহ সদায় পৰিৱৰ্তনশীল ঠিক আছে আগ্ৰহ হৈ আছে তো আগ্ৰহ দেই আগ্ৰহ সংশোধন কৰিব পৰা যায় 3 নম্বৰতে লিখিব পাৰা আগ্ৰহ পৰিমাপ কৰিব পাৰি 4 নম্বৰতে লিখিব পাৰা আগ্ৰহ আৰু মনোযোগৰ মাজত গভীৰ সম্বন্ধ আছে গভীৰ দেই তো ঘ হৈ আছে তো গ হ'ব তাৰ পিছত আগ্ৰহ আৰ্জিতও হয় আনহাতে আগ্ৰহ জন্মগতও হয় আৰু তোমালোকে যদি মাৰ্কসটো বেছিকৈ আহে এইখিনি অকণকে এক্সপ্লেইন কৰি দিবা ধুনীয়াকৈ হৈ যাব ঠিক আছে পিছৰ প্ৰশ্ন চাওঁ 5 নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছে সুপ্ত আৰু আৰ্জিত আগ্ৰহ বুলিলে কি বুজা উত্তৰ তোমালোকে লিখিব পাৰা যি আগ্ৰহ প্ৰবৃত্তিৰ পৰা উদ্ভৱ হয় তাকে সুপ্ত আগ্ৰহ বোলে আকৌ যিবোৰ আগ্ৰহ আমাৰ চৰিত্ৰ অভ্যাস আদৰ্শ আৰু ৰুচি আদিৰ ফলস্বৰূপে সৃষ্টি হোৱা আগ্ৰহক আৰ্জিত আগ্ৰহ বুলি কোৱা হয় আজি ভিডিওটো ইমানলৈকে আছিল আৰু তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেনহলে লাইক কৰিবা লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা আৰু এটা কমেন্ট কৰি জনাবা আৰু কেনে ধৰণৰ ভিডিও তোমালোকৰ বাবে লৈ আহিব লাগে আৰু তোমালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো হিট কৰি থবা আৰু তোমালোকে ভিডিওটো ইমানলৈকে চোৱাৰ বাবে মানে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ